বহুত ভিতৰত আছো নিজৰা এটাত নতুনকে ওলাইছে এই নিজৰাটো কি মানে কি ধুনীয়া গাঁৱৰ পৰিৱেশ ইয়াতকে আৰু কি লাগে গাঁৱত সো হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ মোৰ খবৰ হ'ল আপোনালোকে চাই আছে গুণজিৎ দা ব্লগ চেনেল আজিৰ ভিডিঅ'টো বহুত ধুনীয়া হ'ব আৰু এই ভিডিঅ'টো মানে ধুনীয়া আৰু আপোনালোকে জানে 2 বছৰ ধৰি থিয়েটাৰগিলা বন্ধ হৈ আছে এই থিয়েটাৰ বন্ধ হোৱাৰ ফলত আমাৰ আৰ্টিষ্টগিলানো ঘৰত কি কৰি আছে নে কেনেকুৱা ধৰণৰ পৰিৱেশত আছে সেই সন্ধানত আজি আপোনালোকৰ ভিডিঅ'টো লৈ আহিছোঁ কাৰণ আজি মই যাই আছোঁ এটা বেলেগ ঠাইলৈ দেখুৱাই আছোঁ আপোনালোকৰ এই ঠাইটো চ' মোৰ লগত আজি এই ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকক তেতিয়াহ'লে চব গম পাব থিয়েটাৰৰ কি কথা কি বাৰ্তা বলক পালোঁ আমি নাইকলি মন্দিৰ আৰু নাইকলি মন্দিৰ এটা সেৱা লৈ আমি আকৌ আগুৱাই যাই আছোঁ বৰ্তমান এটা সেৱা লৈ লওঁ আৰু নাইকলি মন্দিৰ চাই থাকক আহি আমি আমাৰ মালতীখানত যাব লাগিব আজি মোৰ মালতী লৈ অহা নাই লগ এটাৰ মালতীখান লৈছোঁ যাবলৈ আৰু এতিয়া তেল ভৰাই আছোঁ হাই ফাই দাম চলি আছে 97 আপোনালোকে আহিব পাৰে তেল মই KTM মালা গাড়ী লৈ আনে KTM খানত তেল ভৰাই লৈ যাই আছোঁ লাডাখ নহ'লে এখন সৰু লাডাখত যাই আছোঁ চাই থাকক মিনি লাডাখলৈ আমি মদম কামদেৱ মন্দিৰ এইটো হ'ল মদম কামদেৱ মন্দিৰৰ গেট আৰু ইয়াৰ পৰা 4 কিলোমিটাৰমান যাব লাগে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক দেখা হ'ব আমি বহি লৈছোঁ অলপ ভিজুৱেল দেখুৱাই আছোঁ আপোনাক আৰু এইটো যে ৰাস্তা দেখিছে এইটো হ'ল মদম কামদেৱত যোৱা ৰাস্তাটো এতিয়া মদম কামদেৱৰ মন্দিৰ তাতে আছে আৰু এইবিলাক যে গছ দেখিছা এইবিলাক চব লবৰৰ গছ হয় আৰু আমি আছোঁ এতিয়া মদম কামদেৱৰ যোৱা ৰাস্তা কাষত দলংখন আছে দলংখনৰ পৰা আপোনালোকৰ ভিউ এটা দেখি আছোঁ এই ভিউটো দেখুৱাইছোঁ আপোনালোকক মই দেখা পাইছোঁ অলৰেডি আৰু আপোনালোকক দেখুৱাইছোঁ চ' এইটো ভিউ মজা লাগিছে আৰু এটা কথা কওঁ আপোনালোকে যদি গুৱাহাটী কেতিয়াবা যাব আহে আমাৰ মংগলদৈ তেজপুৰ এইটো চাইডৰ পৰা যেতিয়া আপোনাৰ টোল গেটত পইচাৰ বচাব খোজে চাওক না এইটো যে ৰাস্তা দেখিছে এইটো ৰাস্তাৰে মানুহবিলাকে অলপ দুষ্টামি কৰি আছে মানে পইচা নিদিয়াকৈ যাই আছে টোল গেটত এনেকৈ আহি পেলাই ডাইৰেক্ট এনেকৈ যায় এইটো পইচা নিদিয়াকৈ চ' এতিয়া আমি আৰু আপোনালোক নকওঁ আৰু বেলেগ ৰাস্তাতে যাই আছোঁ য'ত আমি যাই আছোঁ এইটো দেখুৱাই আছোঁ আপোনাৰ একদম ধুনীয়া ঠাই চব বলক পাই গ'লোঁ আমাৰ এখন বেনাৰ যিখন বেনাৰ লিখা আছে আৱাহন থিয়েটাৰ আখৰা গৃহলৈ মানে এইটো ৰাস্তাৰে আমাৰ যাব লাগিব দেই আমি য'ত লৈ আহিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ উদ্দেশ্যত এইটো ৰাস্তা আৰু ফাইনেলি আমি পাই গ'লোঁ আৰু এতিয়া আমি যাই আছোঁ চ' চাই থাকক ভাগৰ লাগিছে পালোৱে আহি কথা নাই অলপ এনাৰ্জি ডিং মাৰি লওঁ তাৰপিছত আকৌ আপোনাৰ লগত লৈ যাই আছোঁ খাই লওঁ দেই চিৰিয়াছ এটা মাৰোঁ চিৰিয়াছ পালোহে এইটোৱে হ'ল সেইটো যিটো ঘৰ এতিয়া আপোনালোকক দেখুৱাই আছোঁ এইটো ঘৰতে প্ৰস্তুতি বা থাকে আৰু ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ আপোনালোক লৈ আহিছোঁ তেতিয়াহ'লে ব'লক এই পৰিৱেশটো চাওক চাই এইখন বেনালৈ মন কৰক মান্দা কাটা মানে আৱাহন থিয়েটাৰ য'ত মানে ইয়াতে আখৰা চলে থিয়েটাৰৰ মেইন খুঁটি আৰু ইয়াতে আহিছিলোঁ আমি আৰু ইয়াৰ ভিতৰত যাওঁ ব'লক ফাইনেলি আমি আহি গ'লোঁ আৱাহন থিয়েটাৰ আখৰা গৃহলৈ আৰু এইটো হ'ল মানে য'ত শ্বুটিং চলি আছে আৰু ৰাখাৱৰী মাৰে কোনে ইয়াতে শ্বুট হৈ থাকে আৰু বৰ্তমান বাইদেউ নাই বাইদেউ শ্বুটিঙত ব্যস্ত আছে ত' আমি খবৰ কৰি আহিব নোৱাৰা মানে নহ'ল খবৰ কৰিব নহ'ল কি সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশত বাইদেউ থাকে আৰু ইয়াকে কয় মান্দা কাটা বুলি এইখিনি জেগাত মান্দা কাটা আপোনালোকক কোৱা নাছিলোঁ মই বস্তুটো মান্দা কাটা আছে বুলি আৰু ইয়াৰ মান্দা কাটা হয় মান্দা কাটাত বাইদেউ এই আখৰা গৃহটো আছে আৰু বাইদেউ ইয়াৰ চৰাই আছে আমি যেনেকুৱা ঘৰত চৰাই থাকে বাইদেউ চৰাই পুহিছে আৰু বাইদেউ প্ৰকৃতি প্ৰেমীটো আৰু ভিডিঅ'বিলাক চাই গমেই পাওঁ আমি চাওক ফুলৰ বাগিচা আছে বাইদেউৰ বাগিচা কথা নিজে বাইদেৱে ৰোৱা ন আৰু বাইদেউ পূৰা ৰুইছে এডাল আহঁত গছ আছে আহঁত গছডাল কালাৰফুল কৰিছে আৰু ধুনীয়া পাৰ্ক বুলি ক'ব লাগিব আৰু আপোনালোকে দেখুৱাই আছোঁ সৰুটো যে দেখিছে এইটো হ'ল আখৰা গৃহ আৰু যিবিলাক মানে আৰ্টিষ্ট তাৰ জুনিয়ৰ আৰ্টিষ্ট এইবিলাক ঘৰত থাকে দূৰণিৰ যিবিলাক আৰ্টিষ্ট থাকে তাত ইয়াতে আহে ৰাতি থাকে যাব নোৱাৰে আৰু তাতে বেছিভাগ শ্বুটিং হৈ থাকে ত' এয়ে হ'ল বাইদেউৰ ঘৰ মানে বাইদেউৰ চোতাল এয়া আৰু বাইদেউৰ ঘৰ আহি বহুত ভাল লাগিছে এটাই বেয়া লাগিছে কিন্তু বাইদেউ লগ কৰিব নোৱাৰিলোঁ কাৰণ বাইদেউ আগতে কল কৰিব নহ'ল মানে ভাবা নাছিলোঁ আমি লগ পামেই বুলি ভাবিছিলোঁ কাৰণ এতিয়া শ্বুটিং চলি আছে শ্বুটিঙৰ ব্যস্ত আছে সেইকাৰণে আমি লগ নাপাওঁ যিয়ে নহওক আপোনালোকৰ বাইদেউটোৰ ঘৰ দেখুৱাইছোঁ আৰু আপোনালোক আহিব পাৰে আহিলে কিন্তু 20 তাৰিখৰ পিছত আহিব বাইদেউ তেতিয়া ফ্ৰী থাকিব এতিয়া মানে শ্বুটিঙত ব্যস্ত হৈ আছে 20 আগষ্টৰ পিছত চ' এয়ে হ'ল মান্দা কাটাৰ পৰিৱেশ বাইদেউৰ ঘৰ আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে চাই এনে কেনে পালে একদম জনাবলৈ নাপাহৰিবচোন কাৰণ বাইদেউৰ ঘৰত আহি বহুত মজা লাগিছে আৰু বাইদেউ যিখনটো ঘৰৰ কেম্পাছত আছে তাতে এটা খাল বনাই লৈছে মাছ জীয়াবৰ কাৰণে কাৰণ নিজে পুহি মাছ খোৱা জুতিটোৱে বেলেগ নে বাইদেউ এইটো বুজি পায় সেইকাৰণে নিজে এটা খাল বনাই লৈছে আৰু এইটো বাইদেউৰ কাৰণে মন্দিৰ আমাৰ যেনেকুৱা ঘৰত মন্দিৰ থাকে
চ' এয়া আৰু এইগিলা হাঁহ এইটোতো বাইদেৱে বহুত হাঁহ পুহিছে মই ভিডিঅ' চাইছিলোঁ বাইদেউৰ হাঁহ চাহ বহুত কিবা কিবি চৰাই তৰাই দেখুৱাইছে আৰু ইয়াৰ পৰা শ্বুটিং হৈ থাকে ৰাখে হৰি মাৰে কোনে চ' আপোনাৰ ৰেঙনিত চাই থাকে ৰেঙনি নে কি আছিল ৰেঙনিত আৰু এয়া বহুত সুন্দৰ ঠাই সাধাৰণতে আমাৰ যিবিলাক মানুহ থাকে বাইদেউক বহুত ভাল পায় নহয় জানো আমিও ভাল পাওঁ আপোনালোকেও ভাল পায় চ' আপোনালোকে ভাল পায় যিবিলাক আপোনালোকে গিফ্ট দিয়ে বাইদেউক মানে প্ৰেজেণ্ট দিয়ে সেইবিলাক বাইদেউক ক'তনো সজাই থৈছে কেনেকৈ থৈছে সেইটো বস্তু চাওঁ আহকচোন বাইদেৱে বোলে ধুনীয়াকৈ সজাই থৈছে ধুনীয়া ৰুম এটাত চ' আপোনালোকে দেখুৱাই আছোঁ চাওঁ আহক এইটো চাওকহে এইটোতো ঢেঁকী আৰু এইটো কি হাইহাল মানে আমাৰ পাকঘৰত যেনেকুৱাকৈ হাইহাল থাকে আৰু আমাৰ ঘৰৰ যিখিনি মানে বাৰাণ্ডাত য'তে নহওক এটা ঢেঁকী থাকে সচৰাচৰ এতিয়া নাই বাৰু আগতে আছিল গাঁৱৰ মানুহ আৰু সেইকাৰণে বাইদেউ এটা ঢেঁকী সাজি থৈছে চাওক না য'ত মেকআপ কৰে মানে ইয়াতে মেকআপ বেছিভাগ কৰে কাৰণ এনেকুৱা ধুনীয়া খোলা মঞ্চত পূৰা লোকেল এচিটো পায় ইয়াতে মেকআপ কৰে আৰু ইয়াতে আৰ্টিষ্টবিলাক আহি বহে আৰু আপোনালোকক দেখুৱাই বাইদেউ যিবিলাক বস্তু গিফ্ট দিয়ে বাইদেউক এইবিলাক বস্তুহে চাওক না ডলা চালনি খালে চেপা চব এইবিলাক বাইদেউক গিফ্ট দিয়ে কিয় মজায়ে চাওক না এইবিলাক কি ধুনীয়াকৈ সজাই থৈছে ইয়াতে যদি সৰু চলি এটা এৰি দিওঁ এইবিলাক সদল মদল কৰি পেলাব চাওক বাইদেউৰ ঘৰত আহি এটা টায়াৰৰ মূৰত বহিলোঁহে বহুত মজা লাগিছে ঘৰত বনাই ল'ব লাগবই চাওক না এইটো টায়াৰৰ মূৰা তুমি সচৰাচৰ বাঁহৰ মূৰা কাঠৰ মূৰত বহোঁ বাইদেৱে কিন্তু টায়াৰৰ মূৰত বহে মজাই বেলেগ আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে এনেকুৱা টায়াৰৰ মূৰা দেখাই পালে বাইদেউৰ ঘৰৰ পৰা আহিলোঁ আৰু বাইদেউৰ ঘৰৰ পৰা আহি অকণমান দূৰত মানে এটা ভিতৰুৱা জেগা য'ত প্ৰাইভেট হয় সেইটো হ'ল নিজৰা আৰু সেই নিজৰাটো দেখুৱাবলৈ লৈ যাই আছোঁ মানে পূৰাকৈ জংঘল আৰু এটা এখন চাইনবোৰ্ড আছে ইয়াৰ ভিতৰত মদৰ দ্ৰব্য কৰাটো নিষেধ মানে মদ খোৱাটো নিষেধ আপোনালোকে গমেই পাইছে কিমান প্ৰাইভেট হয় আৰু গোটেই চাইনবোৰ্ড কাৰণ নিজৰ প্ৰাইভেটটো আৰু ইয়াতে লিখা আছে ভিতৰত গা ধোৱা নিষেধ চ' গমেই পাইছে কিমান চিক্ৰেট হ'ব এইটো আৰু ইয়াতে কম মানুহে নাজানে ইয়াৰ লোকেলখিনিয়ে হয়তো জানিব পাৰে তো অন্তৰৰ মানে আমিয়েতো গম নাপাইছিলোঁ চ' আমি সৰুতেহে গম পালোঁ বস্তুটো ইয়াতে আছে বুলি চ' কিমান জংঘল চাওক এই জংঘলৰে আহি আছোঁ আমি এই দাদাজনৰ সৈতে আৰু এই জংঘলৰ মাজে মাজে আমি নিজৰা সন্ধানত আহিছোঁ জংঘলত এইবিলাক মই কাটি কেনে এইবিলাক এনেকুৱা কৰি দিম বহুত জংঘলে আমি য'ত নিজৰাটো আহিছোঁ বহুত ভিতৰত মানে গাড়ী ক'ৰবাতে থৈ লগা হৈছে যিজন মানুহ আমি লৈ আহিছোঁ সেইজন মানুহৰ ঘৰত আমি গাড়ী থৈছোঁ তাৰ পৰা বহুত ভিতৰত এই নিজৰাটো সন্ধানত আহিছোঁ প্ৰায় বহুত কম মানুহে জানে এই নিজৰাটোৰ কথা আমি ইয়াতে আহি দুজন মানে সৰুতে কিবা কিবি কওঁতে এইটো কথা ক'লে ত' বহুত ভিতৰতহে এই চাওকহে মজা লাগিছে সেইটো মিনি নিজৰা মানে সৰু নিজৰা চাওকহে কি ধুনীয়া নিজৰা মান্দাকাটাতো এটা নিজৰা আছে বুলি মই আজি গম পালোঁ আৰু আপোনালোকেও গম পালে চাওক কি ধুনীয়া নিজৰা মানে মান্দাকাটাতো এনেকুৱা সৰু এটা নিজৰা আছে বহুত ডাঙৰ নহ'লে নিজৰাটো আহি ভাল লাগিছে এনেকুৱা নিজৰা মানে এইটো নাজানে মানুহে এইটো যে নিজৰা আছে ইয়াতে চাওক এখন পাহাৰ তাৰ পৰা পানী বৈ আহিছে ইয়াৰ পানীয়ে মানুহবিলাকে খায় গাঁৱৰ মানুহে সেইকাৰণে ইয়াতে মদ খোৱা বা গা ধোৱা নিষেধ ইয়াৰ পানী খাই জীয়াই আছে মানুহে চ' চাওক কিবা কৈ আছে মজা নে দাদা মাজনী লৈ আহিছোঁ মাজনী গা ধুইছা এবাৰে গোসাঁই ঘৰত নামখিনি থব পৰা হ'ল আপুনি এদিন মানে অভিনয় হ'ব যাই আছে কি নিজৰাটোৰ পৰা ওলালো আমি এই বহুত ভিতৰত আহিলে আৰু বহুত ভাল লাগিল বহুত মজা লাগিলে আৰু ৰ'ব দাদা এফালে তো আজি ভিডিঅ'টো চাই কেনে পালে একদম ধুনীয়া লোকেশ্যন ধুনীয়া পাহাৰ আৰু প্ৰস্তুতিবাক ঘৰখন দেখুৱালোঁ আৰু প্ৰস্তুতিবাক যদিও লগ নাপালোঁ বেয়া লাগিছে হ'লেও কেতিয়াবা আপোনালোকক দেখুৱাম মই আগতে লাগ পাইছোঁ প্ৰস্তুতিবাক
চ' আপোনালোকৰ প্ৰস্তুতি বা ঘৰখন চাই কেনে পালে আৰু ইমান ধুনীয়া মান্দা কাটাৰ পৰিৱেশ চ' চাই কেনে পালে আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি এটা নিজৰাও দেখুৱালোঁ এটা ভিডিঅ'তে চ' এই নিজৰাটো নতুনকৈ ওলাইছে আগতে কোনো ভিডিঅ' বনা নাই আমি গম পোৱাৰ মতে চ' দাদাজনে লগ পালোঁ দাদাজনে আমাক দেখুৱালে দাদাজনক বহুত বহুত ধন্যবাদ দাদা গুণজিৎ ডেকা বনজিৎ ডেকা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি অঁ মানুহৰ ভিডিঅ'টো চাই আজি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চ' আজি ভিডিঅ'ত এইখিনিতে কাৰণে কি কওঁ বাই দাদা দীঘল হ'ল আৰু লাষ্টত এটা কওঁ দাদাই আমাক ক'লে ঘৰখন দেখুৱাবৰ কাৰণে বহুত দৰিদ্ৰ ঘৰৰ পৰিয়াল ইয়াতে পাহাৰত বাস কৰিছে কিবা কৰি দুটা পানী আছে চাওক আৰু চৰকাৰৰ পৰা কোনো সুবিধা ধৰণৰ পোৱা নাই চৰকাৰী ঘৰটো নাই পোৱা নাই একো পোৱা নাই নে চাওক ইয়াতে চৰকাৰী ঘৰ বা পানী ঘৰ বহুত কিবা কিবি অসুবিধা আছে তেনেধৰণৰ মানুহক সহায় কৰিব লাগে দেই সঁচাকৈ মই কৈছোঁ অন্তৰৰ পৰা কৈছোঁ চ' আজি ভিডিঅ'টো বহুত দীঘল হ'ল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আগতে কৈছোঁ আপোনালোকক কৰি থ'বহে একো নাযায় আপোনালোকৰ